নমস্কাৰ সকলো বন্ধু বান্ধৱীলৈ। আজি বহাগ বিহু উপলক্ষে মই আপোনাৰ চৰণত আজি এই ভিডিঅ'টো দেখুৱাব ওলাইছোঁ। আমি বছৰেকৰ বহাগ বিহুৰ সংক্ৰান্তি উপলক্ষে আজি বছৰ দান কেনেকৈনো কৰোঁ আপোনালোকৰ ওচৰত এই ভিডিঅ'টো সৰু ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আমিনো আজি বছৰেকৰ বিহু সংক্ৰান্তি উপলক্ষে কিয় বিহুৱানখন দিব লগা হ'ল জানেনে? অহাকালি যিহেতু মঙলবাৰ পৰিছে আৰু মঙলবাৰ পৰাৰ কাৰণে ঘৰৰ প্ৰথম সন্তানক প্ৰথম নাতি ল'ৰাক আমি গামোচা এখন দিম বুলি ভবা নাই, যিহেতুকে মঙলবাৰত আমাৰ নতুন বস্ত্ৰদান দিবলৈ নাপায় বুলি মই শুনিছিলোঁ। সেইটো কাৰণে আজিয়ে আমি এই বস্ত্ৰদানখিনি দিবলৈ আপোনালোকৰ ওচৰত এই ভিডিঅ'টো দেখুৱালোঁ। এই বানকাঁহীখনত আমাৰ কি কি সজাইছোঁ চাওকচোন। পিঠা পনা যিখিনি বনাইছিলোঁ, তেল পিঠা, সুতুলি পিঠা, তিল পিঠা, নাৰিকল পিঠা, চুজিৰ লাড্ডু, নাৰিকলৰ লাড্ডু যিখিনি বনাইছোঁ আমি সেইখিনি সজাই ৰাখিছোঁ। তাত তামোল পাণ এযোৰ দিয়া হৈছে, অৰিহণা এটা দিয়া হৈছে, ধূপদানিত ধূপ জ্বলোৱা হৈছে, বানবাটিত আমাৰ কোমল চাউল, গুড়, ক্ৰীম, দৈ আমি সেইখিনি সজাই লোৱা হৈছে। আৰু এখন বানকাঁহীতে আমাৰ আৰু এখন শৰাইত আমি বস্ত্ৰ কেইভাগ ওলাই থোৱা হৈছে, যিহেতুকে সৰু ল'ৰাটোৰ কাৰণে আমাৰ গামোচা এখন, আনাকাটা ধুতি এখন লোৱা হৈছে, মিষ্টাৰৰ কাৰণে তিনিসুতীয়া এখন গামোচা এখন, তাৰপিছত গেঞ্জি এটা। আমি সেইখিনি বস্ত্ৰদান এতিয়া কৰোৱা হ'ব। আপোনালোকৰ ওচৰত এই ভিডিঅ'টো দেখুৱাইছোঁ, আপোনালোকে চাই থাককচোন। আপোনালোকে বাৰু এনেকৈ বস্ত্ৰদান কেনেকৈ কৰে আমাক কমেণ্ট এটা কৰি জনালে আমি নিশ্চয় সুখী হ'ম, যিহেতুকে আমাৰ ফালৰ পৰা আমি এনেকৈয়ে বস্ত্ৰদান কৰোঁ। প্ৰত্যেক বছৰে আমি এনেকৈ কৰি আহিছোঁ, যিহেতুকে নতুন বস্ত্ৰ দিবৰ কাৰণে আমাৰ এটা নিয়ম কৰি দিয়া হয়। আমি প্ৰথমতে ঘোষা ভাগি মাতি পেলাইহে আমি বস্ত্ৰদান আৰম্ভ কৰিছোঁ, আৰু তাৰপিছত আমি লাষ্টতো ঘোষা ভাগি মাতি সামৰণি মাৰিছোঁ। যিহেতুকে এনেকৈ আপোনালোকৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী থাকে বা ডাঙৰ ল'ৰা ছোৱালী থাকে, বিহু কেনেকৈ পতা হয়, বিহুত কেনেকৈ বস্ত্ৰদান কৰিব লাগে, সেইখিনি কথা নিশ্চয় শিকোৱা ভাল। যিহেতুকে আমাৰ ডাঙৰে আমি শিকালেহে সৰু ল'ৰা ছোৱালীবিলাকে শিকিব। মই প্ৰথমতে আমাৰ নাতি পোৱালিটোক গামোচাখন দিওঁতে সি মোক কৈ আছে তাক ককাকক দিয়া নাই কিয়, তাকহে দি আছোঁ। সি প্ৰথমখন দিয়াৰ লগে লগে সি তাৰ গামোচাখনকে নি ককাকক পিন্ধাবলৈ ওলাইছে, যিহেতুকে সি ভাবিছে মোকহে দিলে ককাকক নিদিয়ে বুলি ভাবিছে। মই কৈছোঁ তোমাকো দিম ককাকো দিম, তোমাৰখন পিন্ধি থকা বুলি কৈ সি সেইখন খুলি দিছে ককাকক নিদিম বুলি। যিহেতুকে মই ল'লোঁ, তাৰপিছত সিখন পিন্ধি থাকিব। চাবচোন দেই আপোনালোকে কি কৰিব, তাৰখন তাক পিন্ধাই দিম, তাৰপিছত সি পিন্ধি থাকিব। তাক কি কি দিওঁ আমি, তাৰপিছত সি উঠি যাব ওলাব, আমি তাক গামোচাখন ককাকক দিয়াৰ পিছত সি শান্তি হৈছে। ককাকক দুখন তিনিখন দিয়া হ'ল, তাকো আমি দুখন গামোচা দিয়া হৈছে। তাৰপিছত সি কি কৰিব কি নকৰিব আপোনালোকে চাব। আমি পিঠা পনা সকলোবিধ যিখিনি বনাইছিলোঁ পিঠা পনা সকলোখিনি খোৱা হ'ব। তাক এইখন গামোচা দি আমি যেতিয়া দিম তেতিয়া সি ধুনীয়াকৈ লৈ বহি থাকিব। চাবচোন দেই, আমাৰ পোৱালিটোক আমি এনেকৈ নিয়মখিনি শিকোৱা হৈছে, যিহেতুকে তেওঁৰ মাকে নগাঁৱৰ ছোৱালী হয়। তেওঁ এনেকুৱা নিয়ম নীতি দেখুৱাও নাই আৰু তেওঁ কৰিও পোৱা নাই। যিহেতুকে বহাগৰ বিহুত কাক কেনেকৈ বস্ত্ৰদান কৰিব লাগে, কি কৰিব লাগে একোৱেই নাজানে। এতিয়া আমি এই পোৱালিটোক মোৰ ফালৰ পৰা মই যিখিনি জানো সেইখিনি শিকাইছোঁ, আৰু আগলৈকেও এনেকৈ শিকাই থাকিম। মই যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে পৰম্পৰাখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি থাকিম। ভৱিষ্যতলৈ আপোনালোকেও যদি এনেকৈ আপোনালোকৰ ঘৰত নাতি বা সৰু বাচ্ছা থাকে, এনেকৈ পৰম্পৰাখিনি দেখুৱালে তেওঁলোকে তেতিয়াহে শিকিব। যিহেতুকে মাকে জানিলে ল'ৰা ছোৱালীক শিকাব লাগে, আৰু যিখিনি ল'ৰা ছোৱালীয়ে আজিকালি ল'ৰা ছোৱালীবিলাকে বিহুৰ কেনেকৈ সেৱা কৰিব লাগে, তাৰপিছত বিহু কেনেকৈ পতা হয়, এইটো কি পিঠা সেইটো কি পিঠা সেইবিলাক নাজানেই। সেইকাৰণে আমি সৰুৰে পৰা যদি এইখিনি পৰম্পৰা আমি তেওঁলোকক শিকোৱা হয়, তেওঁলোকে ভৱিষ্যতলৈকে এইখিনি পৰম্পৰা জীয়াই ৰাখিব। আজিকালি এনেকুৱা পৰম্পৰাবিলাক নাইকিয়াই হৈছে, যিহেতুকে আমাৰ বছৰেকৰ বিহুৰ প্ৰথম দিনাখনৰ পৰা আমাৰ চোতাল বিহু মৰা হয়। আমাৰো আজি চোতাল বিহু মৰাৰ কথা আছিলে। আমাৰ নাচনী কেইজনীমান কিবা বিশেষ কামত বাহিৰলৈ যাব লগা হৈছে, সেইকাৰণে আজি চোতাল বিহু মৰা নহ'ল। আজি আমাৰ 100 এবিধ শাক খায়, যিহেতুকে 100 এবিধ শাকৰ ভিতৰত আমি মিনিমাম 53 বিধ মানে শাক বুটলা হ'ল। মই নামঘৰৰ পৰা আহি এইখিনি কৰ্ম কৰাৰ পিছতে আমি শাক বুটলিলোঁ।
তাৰপিছত ৰাতিৰ সাজত আমি শাক খোৱা হ'ব আৰু যিখিনি খোৱা হ'ব সেইখিনি আপোনালোকক কালি দেখুওৱা হ'ব। কালি যিহেতুকে বছৰেকৰ বহাগ বিহুৰ 1 তাৰিখ, কালি আমাৰ মঙলবাৰ, আমি বস্ত্ৰদান নিদিলোঁ। আজিয়ে এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ বস্ত্ৰদান কৰিলোঁ সেইখিনিকে দেখুৱালোঁ। আপোনালোকে যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আপোনালোকৰ ওচৰৰ পৰা এতিয়া বিদায় লৈছোঁ। বাই বাই। এতিয়া আমি পোৱালিটোক ধুতিখন যে আগবঢ়াইছিলোঁ সেই ধুতিখন পিন্ধাম, পিন্ধাই পেলাই তাক গামোচাখন মাথাত বান্ধিম, বান্ধি পেলাই আমি বিহু হুঁচৰি গোৱাম। তেওঁ ধুনীয়াকৈ পাতি দিছে হুঁচৰি গাবৰ কাৰণে। আমি কেনেকৈ ধুতি বুলি কোৱাৰ লগে লগে সি কৈছে ধুতি বুলি কৈ তেওঁক পিন্ধাবলৈ দিছে। মই এতিয়া ধুতিখন পিন্ধাই আছোঁ। আপোনালোকৰ ওচৰত চাওকচোন, আপোনালোকৰ যদি পোৱালি এনেকৈ থাকে আপোনালোকে এনেকৈ পিন্ধাবলৈ চেষ্টা কৰিব, বিহু মাৰিব শিকাব। যিহেতুকে ল'ৰা ছোৱালীক যি শিকোৱা হয় তাকেই কৰিব পাৰে। আমাৰো এতিয়া অকণমানি ধুতিখন বনাই অনা হৈছিলে, যিহেতুকে মোৰ মায়ে এই ধুতিখন বনাই দিয়া হৈছিলে তাক। সেইকাৰণে এই ধুতিখন সৰু ধুতি আছে, সেইকাৰণে এই ধুতিখন আমি বহাগ বিহু বুলিহে তাক পিন্ধোৱা হৈছে। এই গামোচাখন এতিয়া আমি ডিঙিতে এনেকৈ মেৰুৱাই দিলোঁ, দি পেলাই এতিয়া মাথাত এখন গামোচা বান্ধিম, বান্ধি পেলাই আমি বিহু হুঁচৰি এফাঁকি গাবলৈ চেষ্টা কৰিম। জানাই নাজানাই বিহু হুঁচৰিখন গাই শিকাওঁ। এনেকৈ বছৰেকৰ বিহু উপলক্ষে আপোনালোকৰ ঘৰতো যদি অকণমানি বাচ্ছা আছে এনেকৈ শিকাব। যিহেতুকে এনেকৈ শিকালে আগলৈকে এজন ঢুলীয়া হৈ উঠিব, যেনেকৈ বিহু পৰম্পৰাৰ নীতি নিয়মখিনি জনা হ'ব। এনেকৈ আপোনালোকে শিকালেহে ল'ৰা ছোৱালীবিলাকে শিকিব। যিহেতুকে তাত তাল আনি দিয়া হৈছে আমাৰ, তাৰপিছত আমাৰ টকা আছে, গগনা আছে, সকলোখিনি আমাৰ ঘৰত যোগাৰ আছে। তাক মই গগনা এটা দিছিলোঁ, সি গগনাখিনি বজোৱা নাই। যিহেতুকে টকাটো বজাইছে আৰু তাল বজাইছে, বজাই অকণমান বিহু গাবলৈ চেষ্টা কৰিছোঁ। সি জানাই নাজানাই অকণমান নাচিছে আৰু চাবচোন দেই আপোনালোকে কেনেকৈ নাচে। সি বিহু গালে ৰ'ব নোৱাৰে, কঁকাল ভাঙি ভাঙি এনেই থিয় হৈ থিয় ইফালে যায় সিফালে চাই তেনেকৈ নাচি থাকে। যিহেতুকে মই গগনা বজাব শিকালোঁ, মই গগনা বজাইছোঁ, তেওঁ মোক আহি ধৰিছে, তেওঁকো বজাব লাগে। এতিয়া মই 2টা গগনা লৈছোঁ, এটা মই লৈছোঁ, এটা তাক বজাই দিছোঁ। চাব দেই, সি গগনা বজাব আমাৰ। মই গগনা এনেকৈ 4টা 5টামান গগনা আনি থৈ দিছিলোঁ আগত, 2টা 3টা গগনা ভাঙিলেই। এতিয়া মই বজোৱা দেখা পাই সি সেইটো মূৰটো বাজিছে কাৰণে তাৰটো বজা নাই, সি আকৌ মূৰটোকে টানিবলৈ চেষ্টা কৰি আছে। চাওক দেই, আপোনালোকৰ বাচ্ছাবিলাকে বাৰু এনেকুৱা গগনা বজাব শিকিছেনে? সিও বজাব, চাব আপোনালোকে কেনেকৈ বজাব। টকা বজাব জানে, যিহেতুকে অলপ চলপকৈ টকা বজাব জানে, কিন্তু গগনাটো বজাব পৰা হোৱা নাই। তালযোৰ বজাব জানে অলপ চলপকৈ, তালো বজায়। আপোনালোকে ভিডিঅ'টোত তাক লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই। সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল।